হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম ক্লাছ 6-ৰ 10 নম্বৰ চেপ্টাৰ সমাজ বিচিত্ৰা ভাৰতীয় সংস্কৃতিৰ ভেটি এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰ। এইটো ভিডিঅ'ত তোমালোকৰ বাবে প্ৰশ্ন উত্তৰকেইটা অতি চুটিকৈ দিয়া আছে যাতে তোমালোকৰ বাবে ইজি হয়। তেনেহ'লে ব'লা প্ৰথমতে অনুশীলনী 1ত কোনকেইটা প্ৰশ্ন দিয়া আছে এইটো চাই লওঁ। অনুশীলনী 1ত প্ৰশ্ন দিয়া আছে 1 নম্বৰ প্ৰশ্ন আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন আছে বেদ মানে কি? তাৰপিছত প্ৰশ্ন আছে গ্ৰাম কি? তাৰপিছত প্ৰশ্ন দিয়া আছে বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম লিখা। তাৰপিছত প্ৰশ্ন আছে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা। তাৰপিছত প্ৰশ্ন আছে বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি? ইয়াৰ উত্তৰকেইটা হ'ব প্ৰথম প্ৰশ্ন দিয়া আছে ক নম্বৰ বেদ মানে কি? উত্তৰ হ'ব বেদ মানে হৈছে জ্ঞান। ই হৈছে সংস্কৃত ভাষাত ৰচিত ভাৰতৰ আটাইতকৈ পুৰণি আৰু পবিত্ৰ গ্ৰন্থ। বেদ হৈছে জ্ঞান, ই পুৰণি আৰু পবিত্ৰ গ্ৰন্থ। তাৰপিছত প্ৰশ্ন দিয়া আছে গ্ৰাম কি? উত্তৰ হ'ব গ্ৰাম হৈছে সৰু গাঁও বা আৱাসিক অঞ্চল য'ত মানুহে একেলগে বাস কৰে। তাৰপিছত প্ৰশ্ন আছে বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম লিখা। উত্তৰ হ'ব বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম হ'ল বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষা, গাৰ্গী, আপালা আদি। নাৰী কেইগৰাকীমানৰ নাম কি কি? ভালকৈ চাবা, বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষা, গাৰ্গী, আপালা আদি। তাৰপিছৰ প্ৰশ্ন আছে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা। বৈদিক যুগৰ সমাজ ব্যৱস্থা কেনে আছিলে, সমাজখন কেনেকৈ গঠিত হৈছিলে, সমাজৰ বিশেষ কি কি আছিলে, এইটো এটা টোকা লিখিব লাগে। তেনেহ'লে উত্তৰটো হ'ব বৈদিক যুগৰ সমাজ ব্যৱস্থা পিতৃতান্ত্ৰিক আছিল, অৰ্থাৎ পুৰুষৰ প্ৰধানতা আছিলে। তাৰপিছত পূজা পাঠত পুৰোহিতৰ গুৰুত্ব আছিল। সমাজৰ 4টা বৰ্ণত বিভক্ত আছিল। সমাজখন যিটো নেকি বৈদিক যুগত সমাজ ব্যৱস্থা আছিল সেইটো 4টা বৰ্ণত বিভক্ত আছিলে। আৰু বিশেষকৈ প্ৰথম পইণ্টটো তোমালোকে লিখিব পাৰা পিতৃতান্ত্ৰিক আছিলে। তাৰপিছত পুৰুষৰ প্ৰাধান্যতা, পিতৃতান্ত্ৰিক মানে হৈছে পুৰুষৰ প্ৰাধান্যতা। তাৰপিছত পূজা পাঠত পুৰোহিতৰ গুৰুত্ব বেছি আছিলে। তাৰপিছৰ পইণ্টটো আছে সমাজখন 4টা বৰ্ণত বিভক্ত আছিলে। সেই বিভক্ত বৰ্ণকেইটা হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। তাৰপিছত আছে সকলো বৰ্ণে নিজৰ নিজৰ কাম কৰিছিল, যেনে শিক্ষা, যুদ্ধ, ব্যৱসায় আৰু সেৱা। তাৰপিছৰ প্ৰশ্ন আছে বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি? উত্তৰ হ'ব বেদত উল্লেখ থকা মূল ধাৰণাকেইটা হ'ল ব্ৰহ্ম, কৰ্ম, পুনৰ্জন্ম আৰু মোক্ষ। মূল ধাৰণাকেইটা কি কি? মূল ধাৰণা আছিলে মূলতঃ 4টা। এটা হৈছে ব্ৰহ্ম, তাৰপিছত আনটো হৈছে কৰ্ম, তাৰপিছতো হৈছে পুনৰ্জন্ম, তাৰপিছতো হৈছে মোক্ষ। তাৰপিছত অনুশীলনী 2ত কুৱেশ্যনকেইটা দিয়া আছে। 1 নম্বৰ কুৱেশ্যন আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ কুৱেশ্যন আছে জড়বাদৰ প্ৰচাৰক কোন আছিল? তাৰপিছত আছে লোকায়ত বুলিলে কি বুজা? তাৰপিছত প্ৰশ্ন আছে কোনে প্ৰথমে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? তাৰপিছত প্ৰশ্ন আছে জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? তাৰে প্ৰথম কুৱেশ্যনটো দিয়া আছিলে জড়বাদৰ প্ৰচাৰক কোন আছিল? উত্তৰ হ'ব জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক। চাৰ্বাক কোন আছিল? চাৰ্বাক আছিল জড়বাদৰ প্ৰচাৰক। তাৰপিছৰ প্ৰশ্ন আছে লোকায়ত বুলিলে কি বুজা? উত্তৰ হ'ব লোকায়ত বুলিলে বুজা হয় জনসাধাৰণৰ জড়বাদী দৰ্শন, যি ইন্দ্ৰিয়ৰ অভিজ্ঞতা আৰু যুক্তিক সত্য বুলি ভাবে। তাৰপিছৰ প্ৰশ্ন আছে কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? উত্তৰ হ'ব দাৰ্শনিক বৃহস্পতিয়ে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিলে। কোনে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? উত্তৰ হ'ব জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিলে দাৰ্শনিক বৃহস্পতিয়ে। ঠিক আছে। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি হ'ব এইটো লিখিব লাগে। উত্তৰ হ'ব জড়বাদৰ মতে জগতৰ সকলো বস্তু 4টা মূল উপাদানৰ সমষ্টি। কেইটা মূল উপাদানৰ সমষ্টি? মন কৰিবা 4টা মূল উপাদানৰ সমষ্টি। তাৰে উপাদানকেইটা হৈছে মাটি, পানী, অগ্নি আৰু বায়ু। প্ৰথমটো হ'ব মাটি, তাৰপিছৰটো পানী, তাৰপিছৰটো অগ্নি, তাৰপিছৰটো বায়ু।
ইয়াৰ পিছত এইটো অনুশীলনী প্ৰশ্ন শেষ হৈছে। তাৰপিছত 3 নম্বৰ অনুশীলনী দিয়া আছে। 3 নম্বৰ অনুশীলনীত কোনকেইটা প্ৰশ্ন দিয়া আছে এইটো চাই লওঁ। 1 নম্বৰ প্ৰশ্ন আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন আছে মহাবীৰ কোন আছিলে। তাৰপিছত প্ৰশ্ন আছে জৈন ধৰ্মত মুঠ কিমানগৰাকী তীৰ্থকৰ আছে। প্ৰথমজন তীৰ্থকৰ কোন আছিল। তাৰপিছত প্ৰশ্ন আছে জৈন ধৰ্মৰ নীতি 5টা কি কি। তাৰপিছত প্ৰশ্ন আছে জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা। তাৰপিছত প্ৰশ্ন আছে জৈন ধৰ্মৰ অনুগামীসকলক কি কি দুটা ভাগত ভাগ কৰিব পাৰি। তাৰপিছত প্ৰশ্ন আছে মহাবীৰৰ শিকনিসমূহ প্ৰকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰা উন্মেষণ ঘটাৰ কাৰণ কি আছিল। তাৰপিছত প্ৰশ্ন দিয়া আছে বৰ্তমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল। তাৰে প্ৰথম প্ৰশ্নটো দিয়া আছিলে ক নম্বৰ মহাবীৰ কোন আছিল। উত্তৰ হ'ব মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক। মহাবীৰ কোন আছিলে মূল পইণ্ট হ'ব তোমালোকৰ জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক। তাৰপিছৰ প্ৰশ্ন দিয়া আছে জৈন ধৰ্মত মুঠ কিমানগৰাকী তীৰ্থকৰ আছে। প্ৰথমজন তীৰ্থকৰ কোন আছিল। উত্তৰ হ'ব জৈন ধৰ্মত মুঠ 24গৰাকী তীৰ্থকৰ আছে। প্ৰথমজন তীৰ্থকৰ আছিলে ঋষভনাথ। প্ৰথমজন তীৰ্থকৰ কোন আছিলে ঋষভনাথ। তাৰপিছৰ প্ৰশ্ন গ নম্বৰ প্ৰশ্ন দিয়া আছে জৈন ধৰ্মৰ নীতি 5টা কি কি। উত্তৰ হ'ব জৈন ধৰ্মৰ নীতি 5টা হ'ল 1 নম্বৰ অহিংসা, 2 নম্বৰ সত্য, 3 নম্বৰ অস্তেয়, 4 নম্বৰ ত্যাগ, 5 নম্বৰ ব্ৰহ্মচৰ্য। জৈন ধৰ্মৰ মূল নীতি হৈছে 5টা। সেই 5টা কি কি এইটো ভালকৈ লিখি ল'বা। প্ৰথমটো হৈছে অহিংসা, তাৰপিছৰটো হৈছে সত্য, তাৰপিছৰটো হৈছে অস্তেয়, তাৰপিছৰটো হৈছে ত্যাগ, তাৰপিছৰটো হৈছে ব্ৰহ্মচৰ্য। তাৰপিছৰ প্ৰশ্ন দিয়া আছে জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন দুগৰাকী ৰজাৰ নাম লিখা। উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য, তাৰপিছৰটো হ'ব কলিংগৰাজ খাৰবেল। কোন দুইগৰাকী ৰজাই জৈন ধৰ্ম গ্ৰহণ কৰিছিলে। তাৰে প্ৰথমটো ৰজা হৈছে চন্দ্ৰগুপ্ত মৌৰ্য, তাৰপিছত হৈছে কালিংগৰাজ খাৰবেল। তাৰপিছত প্ৰশ্ন দিয়া আছে জৈন ধৰ্মৰ অনুগামীসকলক কি কি দুটা ভাগত ভাগ কৰিব পাৰি। জৈন ধৰ্মৰ অনুগামীসকলক দুটা ভাগত ভাগ কৰা হৈছিলে। সেই ভাগ দুটা কি কি সেইটো লিখিব লাগে। উত্তৰ হ'ব জৈন ধৰ্মৰ অনুগামীসকলক দিগম্বৰ আৰু শ্বেতাম্বৰ দুটা ভাগত ভাগ কৰিব পাৰি। দুটা ভাগ কি কি আছিলে চাবা। প্ৰথম ভাগটো হৈছে দিগম্বৰ, তাৰপিছৰ ভাগটো হৈছে শ্বেতাম্বৰ। তাৰপিছৰ প্ৰশ্ন দিয়া আছে মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে। উত্তৰ হ'ব মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত অংগ নামেৰে সন্নিৱিষ্ট কৰা হৈছে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰা উন্মেষ ঘটাৰ কাৰণ কি আছিলে। উত্তৰ হ'ব সামাজিক আৰু ধৰ্মীয় সংকটৰ ফলত আধ্যাত্মিক সন্ধানৰ বাবে নতুন চিন্তাধাৰাৰ জন্ম হৈছিলে। মূলতঃ দুটা কাৰণত আধ্যাত্মিক সন্ধানৰ চিন্তাধাৰাৰ সৃষ্টি হৈছিলে। সেইকেইটা হৈছে এটা হৈছে সামাজিক আৰু এটা ধৰ্মীয় সংগঠনৰ ফলত। তাৰপিছৰ প্ৰশ্ন দিয়া আছে বৰ্তমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিলে। উত্তৰ হ'ব বৰ্তমান মহাবীৰে জগতৰ দুখ আৰু পীড়াৰ পৰা মুক্তিৰ পথ বিচাৰি ধৰ্ম আৰু আধ্যাত্মিকতা অন্বেষণ কৰিবলৈ সন্ন্যাসী জীৱন যাপন বাছি ল'লে। তেওঁ জগতীয় ভোগবিলাস পৰিত্যাগ কৰি আত্মজ্ঞান আৰু মোক্ষৰ সন্ধান কৰিছিলে। উত্তৰটো তোমালোকে মন কৰিবা। প্ৰশ্ন কি দিয়া আছিলে প্ৰথমে এইটো ভালকৈ চাই ল'বা। প্ৰশ্ন দিয়া আছিলে বৰ্তমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিলে। বৰ্তমান মহাবীৰে কিয় সন্ন্যাসী জীৱন যাপন কৰিবলৈ মত পোষণ কৰিছিলে এইটো লিখিব লাগে। তো উত্তৰ হ'ব বৰ্তমান মহাবীৰে
জগতৰ দুখ আৰু পীড়াৰ পৰা মুক্তিৰ পথ বিচাৰি ধৰ্ম আৰু আধ্যাত্মিকতাৰ উন্মেষণ কৰিবলৈ সন্ন্যাসী জীৱন যাপন বাছি ল'লে। তেওঁ জগতীয় বুকবিলাস পৰিত্যাগ কৰি আত্মজ্ঞান আৰু মোক্ষৰ সন্ধান কৰিছিল। তাৰপিছত এইটো 4 নম্বৰ অনুশীলনী হ'ব। 4 নম্বৰ অনুশীলনীৰ প্ৰশ্ন দিয়া আছে। প্ৰথম প্ৰশ্নটো চাবা, বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিলে? তাৰপিছত প্ৰশ্ন আছে, গৌতম বুদ্ধক পিতৃ প্ৰদত্ত নাম কি আছিল? তাৰপিছত প্ৰশ্ন হ'ব, গৌতম বুদ্ধই কোন ঠাইত তপস্যা কৰিছিলে? তাৰপিছত প্ৰশ্ন আছে, বোধিদ্ৰম বুলি কোনজোপা গছক কোৱা হয়? তাৰপিছত প্ৰশ্ন দিয়া আছে, বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি? তাৰপিছত প্ৰশ্ন আছে, বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? তাৰপিছত প্ৰশ্ন আছে, বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা কি আছিলে? তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে, বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটাৰ বৰ্ণনা কৰা। তাৰপিছত প্ৰশ্ন আছে, ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা। তাৰে প্ৰথম প্ৰশ্নটো আছে, বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিলে? উত্তৰ হ'ব, বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গৌতম বুদ্ধই বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিছিলে। তাৰপিছৰ প্ৰশ্ন আছে, গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম কি আছিলে? পিতৃ প্ৰদত্ত নাম হ'ব গৌতম বুদ্ধৰ সিদ্ধাৰ্থ। সিদ্ধাৰ্থ নামটো হৈছে গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম। তাৰপিছৰ প্ৰশ্ন আছে, গৌতম বুদ্ধই কোন ঠাইত তপস্যা কৰিছিলে? উত্তৰ হ'ব, গৌতম বুদ্ধে বোধগয়া নামৰ ঠাইখনত তপস্যা কৰিছিলে। কোনখন ঠাইত? বোধগয়া নামৰ ঠাইত। তাৰপিছৰ প্ৰশ্ন দিয়া আছে, বোধিদ্ৰম বুলি কোনজোপা গছক কোৱা হয়? উত্তৰ হ'ব, বোধিদ্ৰম বুলি আখত গছক কোৱা হয়, যাৰ তলত গৌতম বুদ্ধে জ্ঞান লাভ কৰিছিলে। তোমালোকে ইয়াৰ পৰা এইটো প্ৰশ্ন উলিয়াব পাৰা যে আখত গছক কিয় বোধিদ্ৰম বুলি কোৱা হয়? ইয়াৰ উত্তৰটো ইয়াৰ পৰাই পাই যাবা। এনচাৰটো ভালকৈ পঢ়িলে মন কৰিবা। বোধিদ্ৰম বুলি আখত গছক কোৱা হয়, যাৰ তলত গৌতম বুদ্ধে জ্ঞান লাভ কৰিছিলে। তাৰমানে গৌতম বুদ্ধে জ্ঞান লাভ কৰা কাৰণে আখত গছক বোধিদ্ৰম বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্ন আছে, বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি? উত্তৰ হ'ব, বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য হ'ল, এটা হৈছে পৃথিৱীখন দুখময়, আনটো হৈছে মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয়। তাৰপিছৰটো আছে, আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয়। আৰু তাৰপিছৰটো আছে, সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে, বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? এইটো অতি ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি ৰাখিবা। উত্তৰ হ'ব, বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হ'ল ত্ৰিপিটক। তাৰপিছৰ প্ৰশ্ন আছে, বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা কি কি আছিলে? বৌদ্ধ ধৰ্মত গণশিক্ষা ক'ৰ পৰা গ্ৰহণ কৰিছিলে? বৌদ্ধ ধৰ্মৰ মানুহে ক'ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলে, ক'ৰ পৰা শিক্ষা অৰ্জন কৰিছিলে, সেইটো লিখিব লাগে। উত্তৰ হ'ব, 1 নম্বৰ নালন্দা, তাৰপিছৰটো হ'ব তক্ষশিলা, তাৰপিছৰটো হ'ব বিক্ৰমশিলা। এইকেইটা মূলতঃ তোমালোকৰ একোটা বিদ্যালয় বা শিক্ষা অনুষ্ঠান বুলি ক'ব পাৰা সেই সময়ৰ। তাৰপিছৰ প্ৰশ্ন আছে, বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা। উত্তৰ হ'ব, বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটাৰ প্ৰথমটো হ'ব, বৌদ্ধ ধৰ্ম দুখ আৰু তাৰ নিবৃত্তিৰ পৰা ওপৰত কেন্দ্ৰিত। তাৰপিছৰটো আছে, মূল ভিত্তি হ'ল 4 মহৎ সত্য আৰু অষ্টাংগিক পথ। তাৰপিছৰটো আছে, অহিংসা, সত্যতা, মিথ্যাচাৰ, কৰুণা আৰু আত্মজ্ঞানৰ ওপৰত বৌদ্ধ ধৰ্ম নিৰ্ভৰশীল। তাৰপিছৰটো আছে, মোক্ষ লাভৰ প্ৰতি ই মধ্যমাৰ্গৰ পথ বুজায়। তাৰপিছৰ প্ৰশ্ন দিয়া আছে, ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা। বৌদ্ধ ধৰ্মই কেনেধৰণে ভাৰতৰ সভ্যতা সংস্কৃতিৰ ওপৰত কি কি অৱদান দিছিলে সেইবোৰ লিখিব লাগে। উত্তৰ হ'ব, বৌদ্ধ ধৰ্মই ভাৰতীয় সভ্যতা সংস্কৃতিৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাইছে। বৌদ্ধ ধৰ্মৰ নীতি নিয়ম, সাহিত্য, কলা, স্থাপত্য আৰু সমাজতন্ত্ৰই ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশত
বিভিন্ন দিশত ডাঙৰ ভূমিকা পালন কৰিছিলে। তাৰপিছত অনুশীলনী 5ৰ কুৱেশ্যনকেইটা চাই লওক কি দিয়া আছে। 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰটো আছে জনজাতি বুলিলে কি বুজা। তাৰপিছত প্ৰশ্ন দিয়া আছে জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰি। তাৰপিছত প্ৰশ্ন আছে দনিপলৰ উপাসনা কোন জনগোষ্ঠীৰ লোকসকলে কৰে। তাৰপিছত প্ৰশ্ন আছে জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিছে। তাৰপিছত প্ৰশ্ন আছে মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। বাৰু তেনেহ'লে প্ৰথমে ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে এইটো চাই লওঁ। তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছে জনজাতি বুলিলে কি বুজা। উত্তৰ হ'ব জনজাতি বুলিলে সাধাৰণতে এক নিৰ্দিষ্ট ভৌগোলিক এলেকাত বসবাস কৰা, একে ভাষা কোৱা আৰু এক সুকীয় সংস্কৃতি বা সামাজিক ৰীতি নীতি মানি চলা মানুহৰ গোটক বুজায়। তেওঁলোকৰ এক নিজস্ব পৰিচয় থাকে আৰু তেওঁলোকৰ প্ৰকৃতিৰ লগত নিবিড়ভাৱে জড়িত। তাৰপিছত প্ৰশ্ন আছে জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰি। তাৰমানে জনজাতি যে আছিলে অতীতত সেইবোৰ কোনবোৰ উৎসৰ পৰা জানিব পাৰি, কিহৰ জৰিয়তে সেইবোৰৰ বিষয়ে জানিব পাৰি। উত্তৰ হ'ব তলত উল্লেখ কৰা তথ্যৰ পৰা জনজাতিবোৰৰ অতীতৰ বিষয়ে জানিব পাৰি। তাৰে প্ৰথমটো হৈছে মৌলিক লোককথা, মানে মানুহৰ মুখে মুখে চলি অহা কিছুমান কথাৰ পৰা জনজাতিবোৰৰ বিষয়ে জানিব পাৰি। তাৰপিছত হৈছে লিপিবদ্ধ ইতিহাস, আমি ইতিহাসৰ পৰাও এইবোৰ জনজাতিৰ বিষয়ে জানিব পাৰি, য'ত নেকি ইতিহাসত লিখা আছে কি কি আছিলে, জনজাতিবোৰ কি আছিলে, কি কৰিছিলে, এইবিলাকৰ বিষয়ে জানিব পাৰি। তাৰপিছতো ভাস্কৰ্য, ছবি আৰু বস্ত্ৰ চিহ্নৰ পৰা জানিব পাৰি। ভাস্কৰ্য হৈছে তোমালোকৰ অতীতত মানুহে শিল বা এনেকুৱা বস্তুত তেওঁলোকে কাৰ্ভ কৰিছিলে, কাৰ্ভ কৰি ছবি বা এনেকুৱা ধৰণৰ বিভিন্ন চিত্ৰ আঁকিছিলে। তাৰ পৰাও আমি অতীতৰ জনজাতিৰ বিষয়ে জানিব পাৰিম। বা বস্ত্ৰ চিহ্ন, যেনেকৈ আজিৰ যুগত অসমীয়া শিপিনীসকলে বস্ত্ৰসমূহত বিভিন্ন ধৰণৰ চিত্ৰ আঁকে, তেনেকৈ অতীতকালতো বস্ত্ৰসমূহত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছিলে। তাৰ পৰাও জনজাতিৰ বিষয়ে জানিব পাৰি। তাৰপিছত পৰ্যটকৰ বিৱৰণ। পৰ্যটকৰ বিৱৰণ হৈছে এটা মূল পইণ্ট, যাৰ পৰা আমি জনজাতিৰ বিষয়ে জানিব পাৰিম। কিয়নো যেতিয়া বেলেগ দেশৰ পৰা পৰ্যটকসকল এইটো দেশত আহিছিলে, তাত তেওঁলোকে নিজৰ নোট বা ডায়েৰীত তেওঁলোকে দেশৰ বিষয়ে বিভিন্ন জনজাতিৰ বিষয়ে বিৱৰণ কৰিছিলে, তেওঁলোকে টোকা কৰি থৈ গৈছিলে, সেইবোৰৰ পৰা আমি জানিব পাৰিম। তাৰপিছতো আছে কীৰ্তিস্তম্ভ আৰু জনজাতীয় লোক সাহিত্য, ইয়াৰ পৰাও আমি জনজাতিৰ বিষয়ে জানিব পাৰিম। তাৰপিছত প্ৰশ্ন আছে দনিপলৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে। উত্তৰ হ'ব মিচিং জনগোষ্ঠীৰ লোকসকলে দনিপল অৰ্থাৎ সূৰ্যমাক আৰু জোন দেৱতাক উপাসনা কৰে। তাৰপিছৰ প্ৰশ্ন আছে জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে। উত্তৰ হ'ব জনজাতীয় বিশ্বাসে মূলতঃ প্ৰকৃতিক পবিত্ৰ গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে। কাক স্থান দিয়ে? বাছ এটা অৰ্ডতে তোমালোকে এইটো লিখিব পাৰা, প্ৰকৃতিক। তাৰপিছৰ প্ৰশ্ন আছে মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে। উত্তৰ হ'ব মুণ্ডা আৰু চাওতালসকলে প্ৰধানকৈ চিং বংগা নামৰ এক সৃষ্টিকৰ্তা দেৱতা আৰু বিভিন্ন প্ৰাকৃতিক শক্তিৰ উপাসনা কৰে। তাৰপিছত প্ৰশ্ন আছে ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। ভাৰতীয় জনজাতিসমূহৰ মাজত কি বিশ্বাস আছে সেইটো চমুকৈ বৰ্ণনা কৰিব লাগে। উত্তৰ হ'ব ভাৰতীয় জনজাতীয় সমাজসমূহে মূলতঃ প্ৰকৃতি পূজাৰ ওপৰত আধাৰিত বিশ্বাস ৰাখে। তেওঁলোকে বন, পাহাৰ, নদী, সূৰ্য, জোন, বৃষ্টি আদি প্ৰাকৃতিক শক্তিক দেৱতা হিচাপে গণ্য কৰে। তৰাৰ ধৰ্মীয় আচাৰ অনুষ্ঠান, মৌখিক কাহিনী, উৎসৱ, গীত, নৃত্য আৰু টোটেমত প্ৰকাশ পায়। তাৰপিছত আছে শিংবঙা, দনিপল, থাংজিং আদি বিভিন্ন দেৱতা দেৱীৰ উপাসনাৰে তেওঁলোকে ধৰ্মীয় জীৱন গঢ়ি উঠিছে। তেওঁলোকে আত্মীয়তা,
গোষ্ঠী মুক্ততা আৰু সমাজৰ ঐক্যক গুৰুত্ব দিয়ে। ইয়াক ভিত্তি কৰি জনজাতিৰ সংস্কৃতি আৰু ধৰ্ম সহজ হয়। এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক আৰু কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা আৰু এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা। তাত তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ'বোৰ অতি চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা। আৰু এইটো চেপ্টাৰৰ নেক্সট ভিডিঅ' তোমালোকে এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত পাই যাবা, তাৰ পৰা ভিডিঅ'টো চাব পাৰিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।